পঞ্চায়ত ইলেকশ্যনছত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী সময়ত ইলেকশ্যন পাতিলে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা বেয়া হৈ যাব। সেইকাৰণে আমি আশা কৰিছিলোঁ যে আমি পাতিব পাৰিম পঞ্চায়ত ইলেকশ্যনৰ অন্ততঃ মেট্ৰিকৰ এসপ্তাহ আগত আমি কৰিব পাৰিম। 14 জানুৱাৰীৰ পৰা পৰীক্ষা আছে। আজি নটিফিকেশ্যন দিলেও 14 জানুৱাৰীত ইলেকশ্যন হ'ব। তাৰপিছত কাউণ্টিং হ'ব, স্কুল কলেজ পাব লাগিব। গতিকে এটা বিৰাট ডাঙৰ শিক্ষা খণ্ডত বহুত ডাঙৰ খেলি মেলি এটা আহি পৰিব। 17 মাৰ্চত পৰীক্ষা শেষ হ'ব, তাৰপিছত আমি পঞ্চায়ত ইলেকশ্যনৰ কথা চিন্তা কৰিম। মানে বিহুৰ পূৰ্বে হোৱাৰ সম্ভাৱনা আছে। এতিয়া আজিৰ দিনটোত যিহেতু আমি এতিয়া পাতিব পৰা নাই, গতিকে তাৰ পিছত অফিচো বন্ধ, কাৰো লগত মই কথাও পতা নাই, অফিচাৰখিনিয়ে প্ৰথম ঠিক কৰি লওক, কিন্তু যিমান সোনকালে পাৰি আমি পঞ্চায়ত ইলেকশ্যনটো শেষ কৰি দিব খুজিছোঁ। পঞ্চায়ত ইলেকশ্যনছত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী সময়ত ইলেকশ্যন পাতিলে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা বেয়া হৈ যাব। সেইকাৰণে আমি আশা কৰিছিলোঁ যে আমি পাতিব পাৰিম পঞ্চায়ত ইলেকশ্যনৰ অন্ততঃ মেট্ৰিকৰ এসপ্তাহ আগত আমি কৰিব পাৰিম। 14 জানুৱাৰীৰ পৰা পৰীক্ষা আছে। আজি নটিফিকেশ্যন দিলেও 14 জানুৱাৰীত ইলেকশ্যন হ'ব। তাৰপিছত কাউণ্টিং হ'ব, স্কুল কলেজ পাব লাগিব। গতিকে এটা বিৰাট ডাঙৰ শিক্ষা খণ্ডত বহুত ডাঙৰ খেলি মেলি এটা আহি পৰিব। 17 মাৰ্চত পৰীক্ষা শেষ হ'ব, তাৰপিছত আমি পঞ্চায়ত ইলেকশ্যনৰ কথা চিন্তা কৰিম। মানে বিহুৰ পূৰ্বে হোৱাৰ সম্ভাৱনা আছে। এতিয়া আজিৰ দিনটোত যিহেতু আমি এতিয়া পাতিব পৰা নাই, গতিকে তাৰ পিছত অফিচো বন্ধ, কাৰো লগত মই কথাও পতা নাই, অফিচাৰখিনিয়ে প্ৰথম ঠিক কৰি লওক, কিন্তু যিমান সোনকালে পাৰি আমি পঞ্চায়ত ইলেকশ্যনটো শেষ কৰি দিব খুজিছোঁ। পঞ্চায়ত ইলেকশ্যনছত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী সময়ত ইলেকশ্যন পাতিলে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা বেয়া হৈ যাব। সেইকাৰণে আমি আশা কৰিছিলোঁ যে আমি পাতিব পাৰিম পঞ্চায়ত ইলেকশ্যনৰ অন্ততঃ মেট্ৰিকৰ এসপ্তাহ আগত আমি কৰিব পাৰিম। 14 জানুৱাৰীৰ পৰা পৰীক্ষা আছে। আজি নটিফিকেশ্যন দিলেও 14 জানুৱাৰীত ইলেকশ্যন হ'ব। তাৰপিছত কাউণ্টিং হ'ব, স্কুল কলেজ পাব লাগিব। গতিকে এটা বিৰাট ডাঙৰ শিক্ষা খণ্ডত বহুত ডাঙৰ খেলি মেলি এটা আহি পৰিব। 17 মাৰ্চত পৰীক্ষা শেষ হ'ব, তাৰপিছত আমি পঞ্চায়ত ইলেকশ্যনৰ কথা চিন্তা কৰিম। মানে বিহুৰ পূৰ্বে হোৱাৰ সম্ভাৱনা আছে। এতিয়া আজিৰ দিনটোত যিহেতু আমি এতিয়া পাতিব পৰা নাই, গতিকে তাৰ পিছত অফিচো বন্ধ, কাৰো লগত মই কথাও পতা নাই, অফিচাৰখিনিয়ে প্ৰথম ঠিক কৰি লওক, কিন্তু যিমান সোনকালে পাৰি আমি পঞ্চায়ত ইলেকশ্যনটো শেষ কৰি দিব খুজিছোঁ। পঞ্চায়ত ইলেকশ্যনছত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী সময়ত ইলেকশ্যন পাতিলে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা বেয়া হৈ যাব। সেইকাৰণে আমি আশা কৰিছিলোঁ যে আমি পাতিব পাৰিম পঞ্চায়ত ইলেকশ্যনৰ অন্ততঃ মেট্ৰিকৰ এসপ্তাহ আগত আমি কৰিব পাৰিম। 14 জানুৱাৰীৰ পৰা পৰীক্ষা আছে। আজি নটিফিকেশ্যন দিলেও 14 জানুৱাৰীত ইলেকশ্যন হ'ব। তাৰপিছত কাউণ্টিং হ'ব, স্কুল কলেজ পাব লাগিব। গতিকে এটা বিৰাট ডাঙৰ শিক্ষা খণ্ডত বহুত ডাঙৰ খেলি মেলি এটা আহি পৰিব। 17 মাৰ্চত পৰীক্ষা শেষ হ'ব, তাৰপিছত আমি পঞ্চায়ত ইলেকশ্যনৰ কথা চিন্তা কৰিম। মানে বিহুৰ পূৰ্বে হোৱাৰ সম্ভাৱনা আছে। এতিয়া আজিৰ দিনটোত যিহেতু আমি এতিয়া পাতিব পৰা নাই, গতিকে তাৰ পিছত অফিচো বন্ধ, কাৰো লগত মই কথাও পতা নাই, অফিচাৰখিনিয়ে প্ৰথম ঠিক কৰি লওক, কিন্তু যিমান সোনকালে পাৰি আমি পঞ্চায়ত ইলেকশ্যনটো শেষ কৰি দিব খুজিছোঁ।